অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে যে আমি অন্তত আমাৰ চৰাইদেউ জিলাত দুটা সমষ্টিৰ ভিতৰত কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ যিকোনো ৰাজনীতিত চাহ জনগোষ্ঠীক প্ৰাৰ্থিত্ব প্ৰদানৰ আমি দাবী কৰি আহিছিলোঁ। কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ দলেও কিন্তু এই ক্ষেত্ৰত আমাক প্ৰতাৰণা কৰিছে আৰু বিজেপি দলে ইতিমধ্যে ঠিক ঠাক কৰিছে বুলি গম পাইছোঁ। কিন্তু আমি দুয়োটা দল যিখিনি আমাৰ ৰাজনৈতিক আঞ্চলিক দল আছে বা ৰাষ্ট্ৰীয় দল আছে, আমি সবকেই আঞ্চলিক দল তথা রাষ্ট্রীয় দল আমি সবকে আমার চাহ জনগোষ্ঠী প্রার্থীক অগ্রাধিকার ভিত্তিক কিন্তু প্রার্থিত্ব প্রদান কৰিব লাগিছিল। আৰু সেই ক্ষেত্ৰত কিন্তু দুইটা ৰাজনৈতিক দলে কিন্তু আমাক প্ৰতাৰণা কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু এই কথাত আমি প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আমাৰ বিগত সোণাৰী সমষ্টি আমি সংখ্যাগৰিষ্ঠ জনগোষ্ঠী থকাৰ পাছত আপোনালোকে মন কৰিব যে পঞ্চায়ত ইলেকশ্যনত গোটেই জিলাটোত আমার জনগোষ্ঠীর কিন্তু এজন সভাপতি বিচাৰি নাপাব, কাটছিট কোড দুবাৰ এটা দিছে। আৰু সেই ক্ষেত্ৰত বৰ্তমান চাইছোঁ আমি বিধানসভা ইলেকশ্যনত কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ মানুহক যেনেধৰণৰ প্ৰতাৰণাৰ মুখলৈ ঠেলি দিছে, তেখেতসকলক আঁচনিমূলক শৈক্ষিকটো তাহাঁতৰ শৈক্ষিক ক্ষেত্ৰতো একো কাম কৰা আমি লক্ষ্য কৰা নাই। আমাৰ মডেল স্কুলৰ শিক্ষাৰ যিটো কাৰিকৰী ফেচিলিটিৰ অভাৱ, সেইখিনি কথা ইতিমধ্যে উল্লেখ কৰিলেই। আমাৰ চাহ জনগোষ্ঠীৰ যিসমূহ বাগিচা আছে, বাগিচাসমূহ বন্ধ কৰা তেখেতসকলে একো পদক্ষেপ গ্ৰহণ কৰা আমি দেখি নাপালোঁ। আমাৰ ছাত্ৰ সভাটোৰ জৰাজীৰ্ণ অৱস্থা, এই ক্ষেত্ৰত পদক্ষেপ লোৱা আমি একো দেখি নাপালোঁ। আমাৰ চাহ জনগোষ্ঠী এৰিয়াত যিখিনি ড্ৰপ আউটৰ সংখ্যা, ছাত্ৰ ছাত্ৰী ড্ৰপ আউটৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। এইখিনি ক্ষেত্ৰত কিন্তু আমাৰ এই বৰ্তমান চৰকাৰখনে কাম কৰা একো দেখি নাপালোঁ। বৰ্তমান চৰকাৰখনে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক ভূমি পট্টা দিয়াৰ ক্ষেত্ৰত যেনেধৰণে প্ৰতাৰণা কৰিলে সেই কথাটো আমি বৰ্তমানলৈকে লক্ষ্য কৰি আছোঁ। গতিকে আমাৰ বৰ্তমান 3 কোটি এভৱ অৰ্ধত চাহ বাগিচা আছে, তাত বেছিভাগ চাহ বাগিচাতে কিন্তু বৰ্তমানলৈকে কিন্তু PF শ্ৰমিকে খাটিব PF ধন কিন্তু মালিক পক্ষই জমা দিয়া নাই। আৰু এই ক্ষেত্ৰত কিন্তু বিভাগটো যে একেবাৰে যে শুই আছে, সেই ক্ষেত্ৰত কিন্তু প্ৰশাসনৰ একো ধৰণৰ ব্যৱস্থা লোৱা আমি লক্ষ্য নকৰিলোঁ। গতিকে এইবোৰ সমস্যাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলক আঁচনি দিয়াত ব্যস্ত থাকি আমাৰ চাহ জনগোষ্ঠীৰ সমাজখনক কিন্তু বিপথে পৰিচালিত কৰাত তেখেতে চেষ্টা কৰি আছে যেন অপৰাধ হৈছে আমি ভাবি লৈছোঁ আৰু এইটো ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে আমি বৰ্তমান এইখিনি সমস্যাক লৈ কিন্তু আমি বৰ্তমান যিসকল ৰাজনৈতিক দল আছে, শাসননিষ্ঠ যিখন ৰাজনৈতিক দল আছে, তেখেতসকলক কিন্তু অনাগত দিনত আমি এই ক্ষেত্ৰত প্ৰত্যুত্তৰ দিম বুলি আমি সংবাদ জৰিয়তে আপোনালোকক স্পষ্ট কৰিম।